Good evening everyone. আজি তোমালোকক মই জাৰ্নেল কিছুমান প্ৰেক্টিছ কৰাই দিম। তো টাফ কিছুমান জাৰ্নেল লৈছো, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তো ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়ি চাওঁ কি দিছে। কৈছে ফ্ৰম দ্য ফলোইং পাছ জাৰ্নেল এণ্ট্ৰি, কৈছে কমাৰ্চিয়েল অপশ্যন জানুৱাৰী 1ত কি লিখা আছে চোৱা, কমেন্স বিজনেছ উইথ কেছ ফাৰ্নিচাৰ এণ্ড মেচিনাৰী। তো মানে মালিকে বিজনেছ এটা ষ্টাৰ্ট কৰিছে, কেছো আনিছে, ফাৰ্নিচাৰো আনিছে, মেচিনাৰীও আনিছে। ঠিক আছে, তিনিটা একাউণ্ট আছে। তো কি কৰিম আমি, তো ইয়াতে চোৱা আমি যদি আমেৰিকান এপ্ৰ'চত চাওঁ, এছপেক্ট চালে চাৰিটা এছপেক্ট হ'বই লাগিব। কেছ আমাৰ তাত আহিছে বিজনেছত, তো কেছ একাউণ্ট কি হ'ব, কেছ একাউণ্ট অভিয়াছলি আমি কি কৰিম, ডেবিট কৰিম। আৰু জানুৱাৰী 1ত আমি কৰি আছোঁ। তাত আছে ফাৰ্নিচাৰো আমাৰ তাত আহিছে। তো হোৱাট কামছ ইন ডেবিট, এইটো যদি আমি ইংলিছ এপ্ৰ'চত চাওঁ হোৱাট কামছ ইন ডেবিট, আৰু যদি আমেৰিকান এপ্ৰ'চত চাওঁ বা এছেট ইনক্ৰিজ হ'লে কি হ'ব, ডেবিট হ'ব। আৰু মেচিনাৰীও আহিছে বিজনেছত, তো মেচিনাৰী একাউণ্টটো কি হ'ব, ডেবিটে হ'ব। ঠিক আছে, তো মেচিনাৰী একাউণ্ট ডেবিট, তিনিটা ডেবিট হৈ গ'ল। আৰু এমাউণ্টটো গম পাইছে কিমান আছে, এইটো আহিছে 40,000, এইটো আহিছে তোমাৰ 80,000, আৰু এইটো আহি গ'ল 30,000। তো ক্ৰেডিট ফালে কিবা এটা লিখিব লাগিব। তো ক্ৰেডিট ফালে আমি কি দিম জানে, কোনে আনিছে, অভিয়াছলি মালিকে আনিছে। আৰু মালিকে আনিলে কোনটো একাউণ্ট হয়, কেপিটেল একাউণ্ট। এণ্ড কেপিটেল একাউণ্ট সদায় কি হয় জানে, ক্ৰেডিটে হয়। তো যি নহয় টোটেল কিমান হৈ গ'ল চোৱা, তো 120, 1,50,000 আমি লিখি দিলোঁ। তো ইয়াতে এটা নেৰেশ্যন লিখিব লাগিব। কি নেৰেশ্যন লিখিম, বিং বিজনেছ ষ্টাৰ্টেড, হৈ গ'ল। এইখিনি দি কিনে আমি ক্ল'জ কৰি দিলোঁ। তো এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কি দি আছে, তো নেক্সট কুৱেশ্যনটো আছে তোমাৰ পাৰ্চেজ গুডছ ফ্ৰম মোহন 1,50,000 এট 10% ট্ৰেড ডিছকাউণ্ট এণ্ড কি কৰিছে 5% কেছ ডিছকাউণ্ট এণ্ড 60% এমাউণ্ট পেইড অন দ্য ছেইম ডে। তো ইয়াতে আমি কি কৰিম, তো যিহেতু পাৰ্চেজ কৰিছোঁ, ট্ৰেড ডিছকাউণ্টটো আছে, ট্ৰেড ডিছকাউণ্ট মনত ৰাখিবা, ডাইৰেক্ট মাইনাছ কৰিবা, কৰি কিনি ইয়াতে লিখিবা। মুঠতে ট্ৰেড ডিছকাউণ্ট একাউণ্টছত ৰেকৰ্ড নহয়, বাট কেছ ডিছকাউণ্ট কিন্তু আমি একাউণ্টছত ৰেকৰ্ড কৰিম। তো ফাৰ্ষ্ট আহিল পাৰ্চেজ কৰিছা, তো অভিয়াছলি পাৰ্চেজ একাউণ্ট কি হ'ব, পাৰ্চেজেছ একাউণ্ট হ'ব ডেবিট। তো কিমান পাৰ্চেণ্ট হ'ব, বা 10%। তুমি 10% 1,50,000 কৰিলে কিমান হয়, 15,000 হয়, 15,000। তো ইয়াৰ পৰা যদি আমি 15,000 এটা মাইনাছ কৰি দিওঁ, তো কিমান থাকে চোৱা, তো 1 লাখ তোমাৰ সেই হ'ব, 50ৰ পৰা 10 গ'ল 40, 1,35,000, 1,35,000 আহি গ'ল ইয়াতে। তাৰপিছত আকৌ কৈছে 5% কেছ ডিছকাউণ্ট দিব। কিন্তু কেছ ডিছকাউণ্টৰ মিনিং কি, লগে লগে যদি আমি পইচাটো পাই যাওঁ তেতিয়াহে আমি কেছ ডিছকাউণ্ট দিম। তো কুৱেশ্যনত এক্সট্ৰাকৈ আকৌ লিখা আছে, কৈছে 60% এমাউণ্ট পেইড অন দ্য ছেইম ডে। তো গোটেই পইচা পোৱা নাই, কিন্তু অনলি 60% পাইছা, আৰু বাকী 40% এতিয়া নোপোৱা বোলে। তো নাপালে কি হ'ব, নাপালে আমি নামটো লিখি ৰাখিম, কাৰ পৰা কিনিছোঁ, মোহনৰ পৰা, টু মোহন। কিমান, ৰিমেইনিং 40%টো দিয়া নাই না, তো 40%টো আমি ঠিক আছে ইয়াতে লিখি দিওঁ। 40% ইয়াৰ পৰা কৰিলে কিমান হ'ব তোমাৰ, তো তো তোমাৰ ইফালে হৈ গ'ল 1,35,000, 40%। 40% তোমাৰ কৰিলে হ'ব 54,000 হ'ব না। তো 54,000টো আমি 5ত পাই যাম, এতিয়া নাপাওঁ, সেইকাৰণে মোহনৰ নাম লিখি থৈ দিছোঁ। বাকী তোমাৰ কেছ পে'মেণ্ট কৰিব লাগিব, আৰু বাকীখিনি আমি ডিছকাউণ্ট ৰিচিভড একাউণ্ট আহি যাব, হয়নে। তো এইটো আহি যাব। তো এমাউণ্টটো কিমান আমি লিখিম, তো এমাউণ্ট লিখিম আমি চোৱা, এতিয়া 1,35,000 আছিলে, তো 1,35,000ৰ পৰা তুমি মাইনাছ কৰি দিয়া এইটো 54,000, থাকি গ'ল কিমান, 81,000। তো 81,000 যে থাকি গ'ল, এই 81,000ৰ আমি ডিছকাউণ্ট দিব লাগিব এতিয়া 5%। তো 5% আমি কৰি দিওঁ, 5% কৰিলে হ'ব 4050, হয়নে, 5040। তো ইয়াৰ লগত আমি তোমাৰ 81,000টো গুচি গ'লে 76,950 ৰুপিজ সেই আহি যাব। ক্লিয়াৰ। তো চোৱা এইটো মই কৰিছোঁ কেনেকৈ, তো এনে পাৰ্চেজ হৈছিলে টোটেল আমাৰ 1,50,000, যিহেতু তোমাৰ সেই ট্ৰেড সেই দিয়া আছে, ট্ৰেড ডিছকাউণ্ট 10% দিয়া আছে, তো 10%টো মই মাইনাছ কৰি দিছোঁ। 10% মানে যিকোনো বস্তু 10% ল'বলৈ এটা 0 কাটি দিবা, হৈ গ'ল। তো ইয়াতে আমি কি হৈ গ'ল 15,000 পালোঁ। তো 1,50,000 পৰা 15,000 গ'লে 1,35,000 পাৰ্চেজত দেখাম। কৈছে এই 1,35,000ৰ
আমাক ইমিডিয়েটলি সিহঁতে 60% দিছে আৰু বাকীখিনি দিব পৰা নাই যিখিনি দিব পৰা নাই 40% সেইখিনি মই মোহনৰ নাম লিখি কিনে চোৱা 54,000 লিখি থৈছোঁ এইটো আজি নাপাওঁ পাছত পাম পাছত দিব লাগিব আৰু বাকী 81,000ৰ ওপৰত আমি এটা 5% লগাই দিছোঁ যিহেতু লগে লগে আমাক দিছে কেছ একাউণ্ট আমাৰ পৰা গুচি গ'ল আৰু ডিছকাউণ্ট ৰিচিপ্ট কিমান হৈ গ'ল 4650 এমাউণ্টটো আপ এণ্ড ডাউন হৈ গৈছে এমাউণ্টটো অকল জাষ্ট ইয়াতে লিখিব লাগিব তো এইটো আমাৰ হৈ গ'ল নেৰেশ্যন তোমালোকে লিখিব পাৰিবা বিং গুডছ পাৰ্চেছ ফ্ৰম মোহন তাৰপিছত আমি নেক্সট চাইডো নেক্সট আছে তোমাৰ প্ৰভাইড 10% ডেপ্ৰিচিয়েশ্যন অন ফাৰ্নিচাৰ কষ্টিং ₹50,000 ডেপ্ৰিচিয়েশ্যন গৈছে তো ডেপ্ৰিচিয়েশ্যন একাউণ্ট কি হয় অলৱেজ ডেপ্ৰিচিয়েশ্যন একাউণ্ট অলৱেজ ডেবিট এইটো জানাই তোমালোকে ডেপ্ৰিচিয়েশ্যন একাউণ্ট অলৱেজ কি হ'ব ডেবিট কি কাৰণত ডেবিট হ'ব কিয় এক্সপেন্স অলৱেজ ডেবিট তাৰপিছত ক্ৰেডিট ফালে কি হ'ব জানা ক্ৰেডিট ফালে হ'ব ফাৰ্নিচাৰ তো নেৰেশ্যন তোমালোকে পাৰিবা অলৰেডি নেৰেশ্যন কি জানা বিং ফাৰ্নিচাৰ ডেপ্ৰিচিয়েটেড নৰ্মেল একদম বিং ফাৰ্নিচাৰ ডেপ্ৰিচিয়েটেড লিখি দিবা তাৰপিছত আহি যাব এইবাৰ তোমাৰ 10% কিমান হ'ব 50,000ৰ ওপৰত 10% কৰিলে তুমি মাত্ৰ কৈছিলোঁ যিকোনোৰ ওপৰত 10% কৰিলে এটা জিৰ' কাটি দিলে হৈ গ'ল 5,000 কৰি দিবা 5,000 আমাৰ লছ হৈ গ'ল আৰু ডেপ্ৰিচিয়েশ্যনৰ মিনিংটো মই কৈ দি আছোঁ ডেপ্ৰিচিয়েশ্যন মানে ডিক্ৰিজ ইন দ্য ভেলু অফ এছেটৰ ভেলু যদি কমি যায় তেতিয়া তাক ডেপ্ৰিচিয়েশ্যন বুলি কোৱা হয় যেনেকুৱা তুমি এখন বাইক কিনিছা ধৰা 1 লাখৰ তো 1 লাখৰ বাইক কিনিছা 1 বছৰ পুৰা চলালা একদম তো বাইকৰ দাম কি 1 বছৰ 1 লাখ তোমাৰ 1 লাখ হৈ থাকিব নেকি 1 বছৰ ইউজ কৰাৰ পাছত তাৰ যোনটো দাম আছে দামটো কমি যাব তো ধৰা 80,000 বা 90,000 হৈ গৈছে তেতিয়া এইটো আমি কি বুলি ক'ম ডেপ্ৰিচিয়েশ্যন একাউণ্ট সেইকাৰণে ডেপ্ৰিচিয়েশ্যন ইজ এ এক্সপেন্স তাৰপিছৰ কুৱেশ্যনটো চাওঁ আমি কি আছে ৰাহুল হু owed us 20,000 বিকাম ইনচলভেণ্ট মানে কি জানা দেউলীয়া হৈ যোৱা মানে পইচা নোহোৱা হৈ যোৱা দেউলীয়া এণ্ড ফাইনেল ডিভিডেণ্ড অফ ₹60 paise ইন এ ৰুপি ইজ ৰিচিভ ফ্ৰম হিজ ষ্টেট তো তাৰ পৰা কিমান পাৰ্চেণ্ট পাইছোঁ 60 paise মানে চোৱা ৰুপি 1 টকাৰ এগেইনষ্টত সি 60 paise দিছে মানে 60% দি আছে হয়নে নাই তো আমি যেতিয়া পইচা পাম তো আমাৰ তাত হ'ব কেছ একাউণ্ট ডেবিট পইচা আহিছে কিমান পাৰ্চেণ্ট আহিছে 60% 60% ইনটু 20,000 কৰিলে কিমান জানা 6 দুগুণ 12,000 টকা ডাইৰেক্ট মাল্টিপ্লাই কৰি দিবা শৰ্টকাট একদম হয় নাই 20,000 আছে 60% পইচা মানে ক'লো মই পাৰ্চেণ্টেজ চাই দিবা তো 60 ইনটু 20 যদি কৰা 6 দুগুণ 12 তো 12,000 হৈ যাব আৰু যিখিনি পইচা নাপালোঁ সেইখিনি হ'ল কি বুলি ক'ম বেড ডেপ একাউণ্ট ডেবিট কিয় কি এক্সপেন্স পইচা আহিছে ডেবিট এছেট বাঢ়িল বেড ডেপ একাউণ্টটো ডেবিট তো সেইটো কিমান হ'ব 60% পাইছা তো পোৱা নাই কিমান 40% তো 40% 4 যা 20,000 ইনটু 40% কৰি দিয়া 8,000 হ'ব কিয় 4 দুগুণ 8 হয় আৰু 2 কি লিখিম জানানে ৰাহুলৰ তাত এমাউণ্ট কিমান আহিব জানানে 20,000 আৰু নেৰেশ্যন কি হ'ব বিং এমাউণ্ট ৰিচিভ ফ্ৰম ৰাহুল এণ্ড বেড ডেপ অকাৰ হৈ গ'ল তো এইখিনি লিখি দিলে হৈ গ'ল তাৰপিছত তোমাৰ আহিব নেক্সট কুৱেশ্যন নম্বৰ 5টো চাওঁ কৈছে কি গেভ এ চেৰিটি কেছ 200 এণ্ড গুডছ 400 অ'কে চেৰিটি মানে কাৰোবাক ডনেট কৰিছা দিছা ফ্ৰীতে তো পইচা ল'বা নেকি নোলোৱা তো দিছাহে ফ্ৰীত তো চেৰিটি ইজ এক্সপেন্স তো চেৰিটি একাউণ্ট হৈ গ'ল ডেবিট আৰু ইফালে কি দিছা না কেছ দিছা কিমান টকা কেছ দিছা 200 পইচা গ'ল কেছ একাউণ্ট ক্ৰেডিট কিয় কেছ ক্ৰেডিট এছেট ডিক্ৰিজ অলৱেজ ক্ৰেডিট আৰু ইফালে আছে গুডছ মানে দোকানৰ পৰা বস্তু কমি গৈ আছে সব মনত ৰাখিবা দোকানৰ পৰা বস্তু কমি যদি যায় না পাৰ্চেজ একাউণ্ট সদায় ক্ৰেডিট কেনেকৈ মনত ৰাখিম চোৱা দোকানৰ পৰা গুডছ কেতিয়া কমে যেতিয়া তুমি চেল কৰা চেলছৰ বাহিৰে যিকোনো ৰিজনত যদি গুডছ কমি যায় সদায় মনত ৰাখিবা পাৰ্চেজ একাউণ্ট কি কৰিবা ক্ৰেডিট কিমান আছে 400 আৰু টোটেল মিলি হৈ গ'ল 600 তো ইয়াত আমি লিখিম বিং গুডছ এণ্ড কেছ গিভেন এছ চেৰিটি মই নেৰেশ্যনটো লিখি দিয়া নাই আৰু তোমালোকে বিজি গমে পাইছা নেৰেশ্যনৰ কি লিখিবা নেৰেশ্যন কুৱেশ্যনত যিটো দিছে তাৰ পৰা বনাই লিখি দিবা বিং কি হ'ব বিং চেৰিটি ইন কেছ এণ্ড গুডছ ঠিক আছে এইটো লিখি দিলোঁ তাৰপিছত লাষ্টটো সেইটো জানুৱাৰী 6 দিছে কৈছে এডিশ্যনেল কেপিটেল ইণ্ট্ৰডিউচ ₹20,000 এডিশ্যনেল কেপিটেল মানে এক্সট্ৰাকৈ পইচা আনিছে তো পইচা কোনে আনিছে মালিকে আনিলে একদম চিম্পল কেছ একাউণ্ট ডেবিট টু কেপিটেল একাউণ্ট মালিক সদায় ক্ৰেডিট কেপিটেল লিখিবা আৰু কেছ কিমান টকা আনিছে 20,000 টকা আনিছে দুটাতে লিখি বিং এডিশ্যনেল কেপিটেল ব্ৰট বাই অ'নাৰ হয় নাই
বা প্ৰপাৰাইটৰ যিয়ে লিখা তো এইখিনি চাম আমি এনেকৈ সলভ কৰি দিলোঁ বাকী কিছুমান কুৱেশ্যন টাফ কুৱেশ্যন আৰু কৰাম মই নেক্সট ভিডিঅ'টোত আজিতো এইখিনি কৰিলোঁ থেংক ইউ